মা, দেউতা এতিয়ালৈকে অহাই নাই নেকি? দেউতা সদায় সদায় ক'ত থাকে বাৰু? তাকেইতো, ইমান ভোক লাগিছে মা। ভাতকেইটা দিয়া, মই খাই দিওঁ দেই। দেউতালৈ ৰৈ থাকিলে নহ'ব। অঁ, তহঁত দুজনীয়ে খাই দে। ডাঙৰ মাজনী, সৰু মাজনী, তহঁত দুজনীয়ে খা। মই দেউতালৈ ৰৈ দিছোঁ। তেওঁনো কি আৰু, দেউতাৰ কথা গম পাওঁৱেই দেখোন। সেই সোপা চাগে গিলি ল'লে, লৈ পেলাই এতিয়া ক'ত আছে, কি কথা ঠিকেই নাই চাগে। সংসাৰৰ কথা গমেই নাপায় নহয়। দুজনীকে ঘৰত গাভৰু ছোৱালী আছে, সেইবোৰ কথা জানো জানে? তেওঁ একোৱেই নাজানে। চাবিচোন, অকণমান পাছতে ঢলং ঢপং হৈ ওলাবহি। খঙেই উঠা হৈছে আৰু মোৰ। নকবি আৰু, গাঁৱৰ মানুহে ক'বলৈ নাই আৰু। ইমান বোলে গেলা সোপা খাই আহেও বোলে। কেনেকৈ কি কৰ ঘৰখন, হা? মইহে জানো কেনেকৈ কি কৰোঁ। সঁচাকৈ দেই, মোৰ ভাবিলেই কিবা দুখেই লাগে। তহঁত দুজনীক যেনে তেনে ভাল মানুহ এঘৰত গতাব পাৰিলেই মই শান্তি পাম। তেওঁতো সেইবোৰ নাভাবেই, যে গাভৰু ছোৱালী দুজনী ঘৰত আছে, যেন কাইলৈ দৰা ওলাব, সিহঁতক বিয়া দিব লাগিব, সেইবোৰ একোৱেই নাই তেওঁ। মুঠতে তেওঁক সেই গেলা সোপা খাবলৈ দিবা আৰু ঢলং ঢপংকৈ আহি গালি আহিব আৰু ঘৰখনলৈ আহি পেলাই দুটামান গালি পাৰিব, তাৰপৰা বিচনাত পৰি শুই থাকিব। আকৌ নিচা ভাগিলে আকৌ যাব খাবলৈ। সেইটোৱেই হৈছে আৰু। মই ক'লে আকৌ মুখে গালি পাৰে। ৰুণু, মই মোৰ ডাঙৰ ছোৱালীলৈ দৰা পচন্দ কৰি থৈছোঁ। তই চিন্তা নকৰিবি। তই মোক সদায় কৈ থাক নহয় যে ছোৱালী দুজনী বিয়া দিব লাগে, বিয়া দিব লাগে। আজি বাজে কাইলৈ ল'ৰা আহিব, আপুনি এনেকৈ যদি এই গেলা সোপা খাই থাকে কেনেকৈ হ'ব বুলি তই মোক সদায় নকওঁ জানো? আজি বাপেকে ফাইনেল কৰি থৈ আহিলোঁ ডাঙৰজনী ছোৱালীৰ কাৰণে। তই চিন্তা নকৰিবি বুজিছ। ভাল মানুহ, ভাল ল'ৰাটো। ল'ৰাটো চৰিত্ৰ পাতি একেবাৰে ভাবিছে নাই। তই চিন্তা নকৰিবি, সুখত থাকিব আমাৰ ছোৱালী, সুখত থাকিবা। কি কথা ক'বলৈ আহিছে, কি কথা ক'বলৈ আহিছে? হা? এই গেলা সোপা সদায় সদায় খাই খাই আপুনি ঘৰখনলৈ আহে, ঘৰখনত অশান্তি সৃষ্টি কৰে। আৰু এটা কথা নহয়, আপুনি ক'ত ল'ৰা পচন্দ কৰি থৈ আহিছে? হা? মোৰ ডাঙৰ ছোৱালীক তেনেকৈ দিম বুলি আপুনি কেনেকৈ ভাবিলে? চুপ, মনে মনে থাক। সেইজনী অকল তোৰ ছোৱালী নহয়, মোৰো ছোৱালী, বুজিছ নাই? মই মোৰ ছোৱালীৰ কথা মই ভালকৈ জানো। মই ক'ত কেনেকৈ ল'ৰা পচন্দ কৰিছোঁ মই জানো নহয়। তই মোক শিকাবলৈ নাহিবি। আৰু শুনচোন, তই যে কৈ থাক গেলা সোপা খাই, গেলা সোপা খাই, তোৰ বাপেৰৰ ঘৰ পইচা খাইছোঁ নেকি মই? মই নিজেই কৰ্ম কৰিছোঁ, নিজেই খাইছোঁ, নিজেই ঘটিছোঁ। তোক কৈছোঁ নেকি? তোৰ বাপেৰৰ ঘৰ পৰা আনিবলৈ মই কৈছোঁ নেকি? মনে মনে থাক, কথা নকবি তই মোৰ আগত। ৰ'বচোন ৰ'ব, আপুনি যে সদায় সদায় মোৰ মা দেউতাৰ ঘৰখন আজোৰে, কি হ'লে? হা? কি হ'লে? মোৰ মা দেউতাই আপোনাক কি কৰিলেহি? আৰু আপুনি আপুনি গেলা সোপা খাবলৈ মই মোৰ মা দেউতাৰ ঘৰৰ পৰা কিয় টকা আনি দিম? হা? এনেকৈ কথা নক'ব দেই, মোৰ ভাল নালাগে। আৰু শুনকচোন, আপোনাৰ ঘৰৰ পৰা ছোৱালী কোনে নিব হে? ইমান দুখীয়া, ইমান ভগা পজা ঘৰৰ পৰা ছোৱালী নিব নেকি? কথা ক'বলৈ আহিছে। হা? মইহে জানো পানী পৰিলে যে ক'ত কেনেকৈ কি পাতিব লাগে, ঘৰৰ এটা বাচনো নাথাকে। অ'ত ইটো পাতোঁ, ত'ত সিটো পাতোঁ। আপুনি জানে জানো? বৰষুণ দিলেতো আপুনি সেই গেলা সোপা খাই ধুমকৈ লুটি খাই পৰিহে থাকে। আপুনিতো একো নাজানে ঘৰখনৰ বিষয় লৈ। ঘৰখন ভাল কৰোঁ সেইবোৰ নাই। দুজনীকৈ ঘৰখনত গাভৰু ছোৱালী আছে, কেনেকৈ ভালকৈ উলিয়াই দিব পাৰোঁ। গেলা সোপা খাবলৈ মানা কৰিলেও আপুনি নুশুনে। আমাৰ লেখীয়া দুখীয়া ঘৰৰ পৰা আপুনি আপোনাৰ লেখীয়া গেলা খোৱা মানুহৰ ঘৰৰ পৰা ছোৱালী নিব কোনোবাই? কথা ক'বলৈ আহিছে। এই ঘৰটো যে ভাল কৰিব লাগে সেইবোৰ হ'লে নাই। সেইবোৰ ক'লে আকৌ মই বেয়া, মই একেবাৰে বেয়া। মই ভাল কথা নকওঁ নহয় আপোনাক, বেয়া কথাহে কওঁ। এই তোক মই মনে মনে থাকিবলৈ কৈছোনে নাই? মনে মনে থাক। মই মোৰ ছোৱালী যেনেকৈ বিয়া নিদিওঁ, যালৈ বিয়া নিদিওঁ, মোৰ কথা তোক ক'বলৈ অধিকাৰ নাই, বুজিলি? চাওঁ মোৰ ভোক লাগিছে, কিবা বনাইছ যদি খাবলৈ দে, নহ'লে মই শুই থাকোঁ। চাওঁ সেয়া অকল আপোনাৰ ছোৱালীহে, কথা ক'বলৈ আহিছে। এই মানুহটোৰ পৰা যে উপায় নোহোৱা হৈছে আৰু ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে। তোৰ যদি মোৰ ঘৰত থাকিবলৈ মন যোৱা নাই, ওলাই যাবি, তোৰ গলৈ যা, গৈ থাকিবি। এনে কথা কৈছে চাচাই। ৰমেন, মই যে তোক কথা এটা কৈছিলোঁ, তই কি ভাবিলি? মই ভাবি থৈছোঁ নহয়। আপুনি চিন্তাই নকৰিব। আপোনালোকে কেতিয়া বিয়া পাতে ক'ব, মই মোৰ ছোৱালী আপোনাৰ ল'ৰালৈ বিয়া দিম, বুজিছে?
আপুনি নিশ্চিন্ত থাকক, মই দিম বুলি কৈছোঁ যেতিয়া দিমেই। মোৰ কথা এটা, খাব পাৰোঁ মই গেলা, কিন্তু মোৰ কথা লৰচৰ নহয়। এইখিনিতে মই আৰু এটা কথা আপোনাক সুধি লওক। মই যে আপোনাৰ পৰা টকা ধাৰলৈ আনিছিলোঁ, আপুনি মোক যে সেইদিনাখনি কৈছিলে তোৰ জীয়েৰ এজনী মোৰ ঘৰ বোৱাৰী কৰিলে তোৰ গোটেই টকা ধাৰ মৰি যাব। এতিয়া সেইটো কথা আপুনি মানে ভাবিছেনে নাই? মই মোৰ ডাঙৰজনী ছোৱালী আপোনালোকৰ ঘৰলৈ বোৱাৰী কৰি দিলোঁ, আপোনাৰ পৰা অনা পইচাবোৰ ধাৰ মৰিবনে নাই? মৰিব। সেইখিনি ধাৰ তেনেকৈ মৰিব। হ'ব দে, মই জানো তই এনেও পইচা দিব নোৱাৰ, সেইকাৰণে তোৰ ঘৰৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ। হ'ব, এইখিনিতে সেইবোৰ টকা পইচা সকলো লেনদেন খতম, বুজিলি নহয়? এতিয়া বিয়ালৈ সাজুহে হওঁ মুঠতে। আমি বিয়া ইমান বাহুল্যকে নকৰোঁ, এই মন্দিৰতে নি পেলাই বিয়াখন পাতি থৈ দিম আৰু। ঠিক আছে তেতিয়াহ'লে, হ'ব। মই আপোনালোকে যেনেকেই কয় তেনেকেই হ'ব। ডাঙৰ মাজনী, দেউতাৰ কথা শুনিছনে? তোক বোলে কোনোবা ল'ৰা এটালৈ বিয়া দিব। ল'ৰাটো ঘৰখন দুখীয়া। তেওঁ বোলে সেই গেলা সোপা খাবলৈ তেওঁলোকৰ ঘৰৰ পৰা পইচা ধাৰলৈ আনিছিল। এতিয়া সেই ধাৰ পূৰণ কৰিবলৈ তোক বিয়া দিব। দেখিছনে এই মানুহজন কিমান বস্তু, কিমান স্বাৰ্থপৰ, নিজৰ জীয়েকৰ কথাও এবাৰ নেভাবিলে। ডাঙৰ মাজনী, মই এটা কথা কওঁ, বেয়া নেপাবি। তোৰ যদি কোনোবা পচন্দ হৈছে তই তালৈকে পলাই যা। বাপেৰৰ কথা নুশুনিবি। এই মতাহিটোৰ কথা কোনোবাই শুনেনে? তোৰ জীৱনটো ধ্বংস কৰিলে, নিজৰ জীৱনটো ধ্বংস কৰিলেই তোৰ জীৱনটোৰ লগতে ধ্বংস কৰিব। মাজনীও, তোক মই ভালকৈ কৈছোঁ। মা, হ'ব দিয়া। দেউতাই যি ল'ৰা পচন্দ কৰিছে মই তালৈকে যাম। মোৰ এইবোৰ নাই দেই। আৰু মই যদি নাযাওঁ দেউতাই বৰ বেয়া পাব, মনত কষ্ট পাব। তুমি এইবোৰ একো নক'বা মা। হ'ব, যেনেকৈ ঘৰখনত চলিছিলোঁ তাতো তেনেকৈ চলিমগৈ। তুমি অকণো বেয়া নেপাবা মা। কাৰণ মই দেউতাৰ মনত আঘাত দিব নোৱাৰোঁ। তেওঁ বেয়া বস্তু খাব পাৰে, কিন্তু হাজাৰ হ'লেও তেওঁ আমাৰ দেউতা মা। কেনেকৈ দেউতাৰ কথা পেলাম? মই দেউতাৰ চোৱামতে মই যাব নোৱাৰোঁ দেই মা। মই এতিয়াই কৈছোঁ, মই এটা ল'ৰা চাই থৈছোঁ, তাকো ধনী ঘৰৰ ল'ৰা। মই এনেকৈ দেউতাৰ মতে বিয়া হ'ব নোৱাৰোঁ। মোক পাপে চুলেও চুব, হাৱে চুলেও চুব, মই নোৱাৰোঁ। তেওঁ মদ খাব, লোকৰ পৰা টকা ধাৰলৈ আনিব। কি আমি ধাৰ মৰা মানুহ নেকি? তাকেইতো, তোৰ দেউতাৰ পৰা উপায় নোহোৱা হৈছে। কালি খগেন ককাইদেউ পইচা বিচাৰি আহিছে। মই ক'ৰ পৰা দিওঁ বাৰু কচোন? মা, হ'ব দিয়া, এইবোৰ কথা নপতাই ভাল। দেউতাই শুনিব লাগিলে বৰ দুখ পাব। আহা বোৱাৰী, আমি দুখীয়া মানুহ, আমাৰ ঘৰ দুৱাৰ ভগা চিগা, দেখিছাই নহয়। একো নাই মা, আমিওতো দুখীয়া। জিনা, এয়াই আমাৰ ঘৰ, ভগা চিগা। মোলৈ বিয়া হৈ আহিছা যেতিয়া সুখে দুখে এইখন ঘৰতেই থাকিব লাগিব। হাও চাও নিদিবা আৰু। কিয়নো তেনেকৈ কৈছে? এতিয়া এইখন ঘৰ মোৰ। যিয়েই নহওক, যেনেকৈ নহওক, ইয়াতেই থাকিব লাগিব। কাৰণ ছোৱালীৰ ঘৰ নাথাকে। জন্মৰ এখন ঘৰত, মৃত্যু এখন ঘৰত। সুখ দুখ সদায় মানুহৰ লগত থাকেই, কাৰণো নাথাকে। সকলোৱে সুখ দুখ থাকে। আমাৰ দুখ আঁতৰি এদিন সুখ আহিবই, আপুনি চিন্তা নকৰিব। আজি দেখোন ঘৰখনত একোৱেই নাই। চাউলৰ নামত খুটকণ এটাও নাই। কি কৰোঁ? ৰন্ধা বঢ়া কৰিবলৈ একোৱেই নাই। এখেতক ক'বলৈও এখেতৰ হাতত বা পইচা পাতি আছেই নে নাইয়ে নে, কেনেকৈনো কমগৈ। যাওঁ, ওচৰৰ খুৰীৰ ঘৰৰ পৰাই চাউল এবাতি লৈ আহোঁগৈ। তাকে মা দেউতাহঁতক বনাই খুৱাব পাৰিলেই হ'ল আৰু। চাউলকেইটা যেনিবা যোগাৰ কৰিম। ভাতৰ লগত খাবলৈ বা কি বনাওঁ? এটা কামকে কৰোঁ, খুৰীৰ ঘৰৰ পৰা আলু দুটা আনি ঔটেঙাৰ লগত তেনেকৈয়ে জোল বনাওঁ। তেনেকৈ হ'ব আৰু। বাৰীত যদি ঢেকীয়া চেকীয়া কেইডালমান আছে তাকো বুটলি আনো, সেয়াই ভাজিম আৰু। নহ'লে উপায় নাই, গধূলিলৈ কিবা এটা কৰিব লাগিব। জিনা, কি হ'ল? তুমি যে ভাত নেখালা, আমাৰ তিনিওটাকে দিলা, দি পেলাই তুমি যে ভিতৰলৈ গুচি আহিলা। নাই, মোৰ খাবলৈ মন যোৱা নাই, সেইকাৰণে মই ভিতৰলৈ গুচি আহিলোঁ। জিনা, মিছা কথা নক'বা। মই সকলো জানো তোমালৈ যে ভাত নাই। মই পাকঘৰত চাই আহিছোঁ, চৰুত এটাও ভাত নাই। চৰু ধুই মেলি তুমি ৰুমত সোমাইছাহি আমাৰ তিনিটাক দি পেলাই। মই মোৰ ভাগৰ অকণমানকৈ তোমালৈ থৈ আহিছোঁ, খোৱা গৈ যোৱা। জিনাও, তোমাৰ চাগে বৰ কষ্ট হৈছে নহয়নে? আমি এনেকৈ চলোঁ। কিনো কৰিবা, এসাঁজ খাই এসাঁজ লঘোণে থাকোঁ। কাম বন কৰি মেলি যিকেইটা পইচা পাওঁ সেইকেইটাই ঘৰখন চলিবলৈ নাতে। পিছে মই যোনটো কোম্পেনীত কাম কৰি আছিলোঁ
তাৰ পৰা কোম্পেনীটো যাবগৈহে নেকি, কি যে হ'ব নহয় মই ভাবিয়েই পোৱা নাই। অ' হয় নেকি? তেতিয়াহ'লে ঘৰখন চলাত বৰ কষ্ট হ'ব দেখোন। একো নাই, যেনে তেনে আমি দুয়োটাই চলাব লাগিব আৰু। চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। সকলো ভগৱানৰ ওপৰতেই দিয়কচোন। জিনা, মই বুজি পাওঁ, তুমি মোক কিছুমান কথা নক'লেও মই সকলো বুজি পাওঁ। তুমি যে কিমান এজনী সাহসী ছোৱালী, তুমি ঘৰতো বোলে এনেকুৱাই, তোমাৰ ভণ্টিয়ে মোক কৈছে। মায়াবিহীন ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। সঁচাকৈ দেই, বৰ বেয়া লাগে গানবোৰ শুনিলে। কোনেনো লগাই আছে জানো? ৰিণিকি সেই মায়াবিহীন গানটো কাণত পৰিছে হেৰৌ। জুবিন দাই যাতে ন্যায় পায়, য'তে আছে ভালে থাকক, ভগৱানে ভালে ৰাখিলেই হয়। ৰাতিপুৱা গধূলি সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, যাতে জুবিন দাই ন্যায় পায়। চাচোন, মই কি কৰিবলৈ আহিলোঁ আৰু কি কথাত মই ভুল কৰিলোঁ। এই সৰু মাজনীক ৰাতিপুৱাৰে পৰা বিচাৰি আছোঁ। তাই ক'ত বিচাৰিছোঁ তো নাই দেখোন। ক'লৈ গ'ল বা এইজনী? বায়েকৰ ঘৰলৈ গ'ল নেকি? এই আকৌ বৰ বেয়া স্বভাৱ এটা আছে। ক'ৰবালৈ গ'লে কৈ থৈ নাযায় নহয়। এই স্বভাৱটো পাই মোৰ খং উঠে তাইলৈ। মা, অ' মা। আৰে মাজনী, মইতো গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ, তই ক'লৈ গৈছিলি? আৰু এয়া কোন? তই যে চাদৰ মেখেলা পিন্ধি মানে? মা, এয়া অভয়। আমি মন্দিৰত বিয়া পাতিলোগৈ। কাৰণ দেউতাই যিহে কৈ আছে, মোৰ ভয় লাগিলে। কাৰণ বাৰ লেখীয়াকৈ যদি মোকো দুখীয়া ঘৰৰ ল'ৰালৈ বিয়া দি দিয়ে মোৰ কি হ'ব? সেইকাৰণে মই অভয়ক এৰিব নোৱাৰি সকলো কথা অভয়ক কৈ দিলোঁ। অভয়ে সেইবাবে আজি মোক মন্দিৰলৈ মাতিলে আৰু আমি দুইটা তাতেই বিয়া হ'লোঁ। তুমি আমাৰ দুটাক আশীৰ্বাদ কৰা মা। কি মাজনী, তই বিয়া হ'লি? হ'ব দে, সদায় মোৰ আশীৰ্বাদ তোৰ লগত আছে। হয় অ', তোৰ বাপেৰটো যিহে তোকো তেনেকুৱাই অৱস্থা কৰিব। এতিয়া ডাঙৰ মাজনীক দেখিছোঁ নহয়, তাই কিমান দুখত আছে। তই বৰ ভাল কাম কৰিলি, বৰ ভাল কাম কৰিলি দে। জোঁৱাই, ছোৱালীজনীক ভালে কুশলে ৰাখিবা আৰু। মুঠতে এই দুৰ্ভগীয়া মাকজনীয়ে একো এটা দিবলৈ নাই ছোৱালীজনীক। সকলো কথা চাগে তোমাক কৈছেই, কিনো কৰিবা। আজি পাৰোঁতেনে মই এনেকৈ ক'বলৈ বাধ্য হৈ গৈছোঁ অ'। কোনো মাকেই তেনেকৈ নকয়, কিন্তু মই কৈছোঁ, মই বাধ্য হৈছোঁ একমাত্ৰ বাপেকৰ কাৰণে। তেওঁ সেই সোপা গেলা সোপা খাই লোকৰ পৰা ধাৰ লৈ ছোৱালীকেইজনীক বিয়া দি দিব। এজনীকতো দিলেই, সেইক দিয়া বুলি মোৰ মহা চিন্তা। হ'ব মাজনী, তই যি কৰিলি ভালেই কৰিলি। যা, সদায় সুখত থাকিবি। দেউতা নোপোৱাৰ আগতেই এইখন ঘৰৰ পৰা গুচি যা মাজনী, গুচি যা। আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালী ৰাজৰাণীৰ দৰেই থাকিব। মোৰ ঘৰত একোৰে অভাৱ নাই, তাই সুখত থাকিব পাৰিব। হওক হওক, সেইটোৱেই লাগে মোক। তাই সুখত থাকিব পৰাটোৱেই লাগে। যোৱা যোৱা, তোমালোকৰ সদায় মই আশীৰ্বাদ কৰি থাকিম। যোৱা। হয় অ', সৰু মাজনীয়ে যি কৰিলে ভালেই কৰিলে। নহ'লে বাপেকটোৰ পৰা তাইও থাকিবলৈ নেপালেহেঁতেন। সদায় তাইক ভালে কুশলে ৰাখিবা ভগৱান, ভালে কুশলে ৰাখিবা। সঁচাকৈ পাৰ্টিটোলৈ আহি বৰ ভাল লাগিছে। মানুহখিনিও ইমান ভাল, ইমান কথাই বতৰাই সকলো ফালৰ পৰাই ভাল লাগিছে তেওঁলোকৰ লগত কথা পাতি। অ', সেয়া দেখোন ভিনদেউ। মোৰ চকুকেইটাহে খেলি মেলি দেখিছোঁ, নে সঁচাই ভিনদেউ? হয় দেখোন, ভিনদেউৱে দেখোন। ভিনদেউৱে এইবোৰ কাম কৰিছে যে, মানে ৱেটাৰৰ কাম কৰিছে যে। তেওঁ কোম্পেনী এটাত সোমাই আছিলে নহয়, কি হ'ল বা? মই এতিয়া এওঁৰ আগত কেনেকৈ চিনাকি দিম? লাজেই লাগিছে দেখোন। কি বুলিনো মাতিম এতিয়া? বেয়াও লাগিছে দেখি পেলাই। অ' দেখি, বা চাগে বৰ কষ্ট হৈছে। ৱেটাৰ। আৰে মীনা দেখোন। আৰে ভিনদেউ,
আপুনি কেলে কোম্পানী এটাত সোমাই থকা নাছিলে জানো? মানে কি হ'ল এইবোৰ কাম কৰিব লগা হ'ল যে? মীনা, নক'বা আৰু। কোম্পেনীটোৰ গুচি গ'ল যে, কাম নোহোৱাই হৈছে। সেইকাৰণে এইবোৰতে সোমাইছোঁ আৰু। কাইলৈ বায়েৰাৰ জন্মদিন নহয় জানো? জন্মদিনত তাইক কিবা এটা উপহাৰ দিবলৈ এয়া কাম কৰিছোঁ অ'। নহ'লে তাই আকৌ মনত কষ্ট পাব যে। অ' হয় নেকি? ঠিকেই আছে। পিছে ভিনদেউ, আপোনাক মই এনেকৈ চাব নোৱাৰোঁ। আপুনি ইয়াৰ পৰা যাওকগৈ প্লিজ। প্লিজ ভিনদেউ, আপুনি এইবোৰ কাম নকৰিব। নকৰিলে কেনেকৈ হ'ব মীনা? মই ঘৰখন কেনেকৈ চলাম? তোমাৰ বাইদেউৰাক মই কেনেকৈ সুখী কৰি ৰাখিম কোৱাচোন? হয়, পিছে আপুনি কথাটো ঠিকেই কৈছে। হ'ব দিয়ক, মই বাৰু এইখিনিৰ পৰা যাওঁগৈ। আপুনিতো মোক কৈ থৈ গৈছিলে 1টামান বজাতহে আহিম বুলি। এতিয়া ইমান সোনকালে? অঁ জিনা, কাম শেষ হ'ল সেইকাৰণে গুচি আহিলোঁ। আৰু তুমি যে এতিয়ালৈকে হোৱা নাই? নাই, এই ধোৱা কাপোৰ অলপমান আছিলে, সেইবোৰকে অকণমান জাপিলোঁ। আৰু এটা কথা নহয়, ঘৰখনত চাবোন চাৰ্ফ একোৱেই নাই কাপোৰ ধুবলৈ। মই আজি কাপোৰকেইটা গোন্ধোৱা বাবে এনেই অকণমান পানীয়ে ধুই দিছিলোঁ। কাইলৈ পাৰিলৈ চাফ চাবোন অকণমান আনিবচোন। হ'ব দিয়া, আনিম। তুমি চাগে বৰ কষ্ট পাইছা নহয়নে? আৰে, কিয়নো তেনেকৈ কৈছে? আপোনালৈ আহিলোঁ যেতিয়া কষ্টৰে মষ্টৰে থাকিব লাগিব, ঘৰখন চলাব লাগিব। তেনেকৈ কষ্ট পাইছোঁ বুলি আৰু ক'লেই হ'বনে? মই আকৌ তেনেকুৱা ছোৱালী নহয়। মই গম পাওঁ। সেইকাৰণে ভগৱানে তোমাৰ লেখীয়া ছোৱালী এজনী মোৰ জীৱনত দিছে। বেলেগ এজনী অহা হ'লে বিয়াৰ পিছদিনাই এইখন ঘৰৰ পৰা গুচি গ'লগৈহেঁতেন। তুমি কিমানখিনি কষ্ট কৰিছা মই দেখিছোঁ। মোৰ মা দেউতাক কিমানখিনি যত্ন লৈছা মই সকলো দেখি আছোঁ। তুমি নেখাই হ'লেও মোৰ মা দেউতাক খুৱাইছা। আজি তুমি কিবা এটা খালানে নাই? খালোঁ। মিছাকে নক'বা, তোমাৰ মুখখনতেই কয় তোমাৰ যে ভোক লাগি আহিছে। আৰু শুনা, মই পাৰ্টিৰ পৰা কিবা অকণমান লৈ আহিছোঁ তোমালৈ, সেয়াকে খাই লোৱা। তুমি চাগে মা দেউতাৰ পেট ভৰাবলৈ মাহঁতকে সকলোখিনি দি দিলা নহয়নে? নাই, মই খালোঁ নহয়। এনেই আপুনি বেলেগৰ পৰা কিয় আনিব লাগে? জিনা, তুমি মোক মিছা কথা অন্ততঃ নক'বা। তোমাৰ মিছা কথাবোৰ মই তোমাৰ মুখতেই ধৰা পেলাওঁ। কাইলৈ মানুহজনীৰ জন্মদিন, মই একো এটা আনিবলৈ নেপালোঁ। আৰু মানুহঘৰৰ পৰা পইচাও নানিলোঁ। মনে মনে গুচি আহিলোঁ। জিনাক কেনেকৈ ক'ম যে তাত মই তাইক ভৈনীয়েকক লগ পাইছিলোঁ? কি বুলি ক'ম বাৰু? সেইকাৰণে মই লাজতে গুচি আহিলোঁ। আৰু তাই লাজো পাব পাৰে। কি কৰিম কাইলৈ? হে ভগৱান, তুমিয়ে কিবা এটা ৰাস্তা দেখুৱাবা আৰু। কাইলৈ মোৰ মানুহজনীৰ জন্মদিন। মই তাইক উপহাৰ দিবলৈ মোৰ হাতত একোৱেই নাই। মানুহ দুখীয়া দেখিছোঁ, ইমানো মোৰ দৰে দুখীয়া দেখা নাই আৰু। কাইলৈ জন্মদিন, প্ৰিয় মানুহজনী, আজি হাতত ফুটা কৰি এটাও নাই। কি কৰিম বাৰু? হে ভগৱান, তুমিয়েই চকু মেলি চাবা আৰু। আজি মোৰ জন্মদিন বুলিনো ঘৰখনত কেনেকৈ কওঁ? দেখিছোঁ ঘৰখনৰ যি পৰিস্থিতি। তেনেকুৱা স্থলত মই যদি মোৰ জন্মদিন বুলি কৈ দিওঁ, মা দেউতাৰ লগতে এখেতেও বৰ কষ্ট পাব। নাই, মই ক'ব নোৱাৰোঁ। মোৰ ঘৰৰ পৰা মায়ে মোক জন্মদিনৰ শুভেচ্ছা জনালে, কিন্তু মই ইয়াত কাকোৱেই ক'ব নোৱাৰোঁ। ক'লেই তেওঁলোকে মনত বৰ কষ্ট পাব। ভাবিব যে প্ৰথম জন্মদিনটো বোৱাৰীৰ ভাগৰ আমি পাতিবই নোৱাৰিলোঁ বুলি মনত বৰ দুখ পাব। এখেতেও ভাবিব মোৰ মানুহজনী প্ৰথম জন্মদিন এইখন ঘৰত মই পাতিব নোৱাৰিলোঁ বুলিয়েই মনত দুখ পাব। নাই, মই কাকোৱেই ক'ব নোৱাৰোঁ। মই মুঠতেই নিজেই নিজকেই সান্তনা দিব লাগিব। নহ'লে কেনেকৈ হ'ব? মই যদি এতিয়া কওঁ মোৰ জন্মদিন পাতোঁ, মানুহজনে ক'ৰ পৰা পাতিব, কি কৰিব? নাই, মই একোৱেই নকওঁ। তেওঁক মই নুবুজিলে কোনে নুবুজিব? একমাত্ৰ ভগৱানৰ ওচৰতে চাকি গছ জ্বলালোঁ আৰু তেওঁকেই মনৰ সকলো কথা ক'লোঁ, যাতে বছৰটো ভালে কুশলে নিয়ে। সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ। আৰু এখেতকো যাতে কিবা এটা কাম পোৱাই দিয়ে আৰু সেইটোকেই মই ভগৱানক দিন ৰাত খাটনি কৰিছোঁ। মানুহজন সুস্থ থাকিলেই হ'ল আৰু সেইটোৱেই লাগে মোক। তাতকৈ বেছি একো নালাগে। এতিয়াও সুখত আছোঁ। নিমখ ভাত খাই থাকিলেও সুখত থাকিব পাৰি, আৰু কেতিয়াবা মাংস ভাত বা বেছি বয় বস্তু হ'লেও দুখত খাবলগীয়া হয়। নহয়নে বাৰু কথাটো? ভণ্টি, তই আহিলি যে খবৰ খাতি এটা নিদিয়াকৈ আহিলি কিয়? খবৰ খাতি এটা দি আহিব নোৱাৰিলি নেকি? বা, তই এইবোৰ কি কৈছ? তোৰ ঘৰলৈ আহিবলৈ মই খবৰ খাতি দি আহিব লাগে নেকি?
আৰু জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। হ'ব দে, মনে মনে থাক। মই জন্মদিন বুলি ইয়াত কাকো কোৱা নাই। অ' মীনা, তুমি দেখোন সিমান ৰাতিপুৱা ৰাতিপুৱা ওলালাহি। আজি আমাৰ বা জন্মদিন নহয়, গম নেপায় নেকি? কি আজি মানে বোৱাৰীৰ জন্মদিন? বোৱাৰী, তুমি আমাক কিয় কোৱা নাই? নাই মা, এনেই কোৱা নাই। এই জন্মদিনৰ হ'ল আৰু জন্মদিন আৰু কৈ পোৱা কথা নেকি? নহ'ব, আজি মই জন্মদিন ইয়াত পালন কৰিবলৈ আহিছোঁ। মই ধুমধামেৰে জন্মদিন পালন কৰিম। ভণ্টি, এইবোৰ কথা তই কি কৈছ? মানে জন্মদিন মইতো নেপাতো, তই জানোৱেই দেখোন, ঘৰতো নেপাতো। তই ইয়াত হ'ব দে, জন্মদিন পাতিব নালাগে। তোক চাহ একাপ কি খুৱাম, হ'বনে? বা, তই চিন্তা নকৰিবি, মই সকলো বস্তু যোগাৰ কৰি আনিছোঁ। মুঠতে তই বনাই দিলেই হ'ল আৰু সকলোৱে মিলা প্ৰীতি এসাঁজ খাম, নে কি কয়? মই কিন্তু মীনা তোমাৰ ফালে। জিনাক মই বেয়া পাইছোঁ, সঁচাকৈ বোৱাৰী, তোমাক মই বহুত বেয়া পাইছোঁ। তুমি মোক ৰাতিপুৱাৰে পৰা অন্ততঃ ক'ব পাৰিলাহেঁতেন, মই কিবা এটা বনালোহেঁতেন নহয় তোমাৰ কাৰণে। এই ঘৰতো তেনেকুৱা, জন্মদিন নেপাতে নহয়। মায়ে মই মনে মনে হ'লেও কিবা এটা কৰোঁ, তাইক গম নোপোৱাকে, পিছতহে তাইক কওঁ। এতিয়া তই চিন্তা নকৰিবি, মই আহিলোঁ যেতিয়া সকলো হ'ব। তোমালোক দুজনী কথা পাতা, মই কিবা এটা কৰোঁগৈ। ভণ্টি, তইনো এইবোৰ কিয় কৰিব লাগে? মিছাতে ভিনিহৰৰ মনটোত কষ্ট দিয়াহে হ'ব, সেইকাৰণে মই একো কোৱা নাছিলোঁ। তইনো কিয় এইবোৰ আনিব লাগে কচোন? ভিনদেউৱে ভাবিব মই একো এটা কৰিব নোৱাৰাৰ কাৰণে তাই ভৈনীয়েকলে ফোন কৰি মেলি এইবোৰ কৰিব কৈছে। তই এইবোৰ কিয় কৰিছ বাৰু? তই চিন্তা নকৰিবি, মই ভিনদেউক সকলোখিনি বুজাই ক'ম নহয়। তই আকৌ বেছি চিন্তা কৰ, মনে মনে থাক। ব'ল এতিয়া মোৰ গাড়ীৰ পৰা বস্তুখিনি আনোগৈ, আৰু তই ৰন্ধা বঢ়া কৰ। মই মাহঁতকো মাতিছোঁ, মা দেউতা সকলো আহিব। কি? তই সকলোকে মাতিছ, অথচ মই গম নোপোৱাকৈ? মোৰ ঘৰত আজি একো এটা নাই, জাননে ভণ্টি? একো এটা নাই। মই তোক চাহকণ দিবলৈ অন্ততঃ চাহপাত অকণো নাই। তই মোক কিয় খবৰ নিদিয়াকৈ আহিছ? বা, মই জানো তোৰ যে আজি একো নাই, সেইকাৰণে মই সকলো লৈ আহিছোঁ। তই কিয় চিন্তা কৰিছ? তোৰ ভণ্টিজনী থাকোঁতেনে তই চিন্তা কৰিব লাগেনে? ব'ল এতিয়া মনে মনে থাক এইবোৰ কথা, আৰু মা দেউতাৰ আগত বেছি দুখ কৰি নেদেখুৱাবি, তেওঁলোকেও বৰ কষ্ট পায় নহয়। ভণ্টি, তোৰ দৰে ভণ্টি সকলোকে দিয়ক। মই দুখীয়া বুলি জানিও যে তই ইমান ধনী ঘৰলৈ পৰি পেলাই তই মোৰ বাৰ্থডে পাতিবলৈ আহিছ যে, সঁচাকৈ মোৰ মনটো বৰ ভাল লাগিছে। ভগৱানে তোৰ লেখীয়া ভণ্টিক সকলোকে দিয়ক, যাতে ধনী দুখীয়া বিচাৰ নকৰে। বা, কিয়নো তেনেকৈ কৈছ? তই মোৰ নিজৰ বা, আৰু শুনচোন, তোৰ বাৰ্থডে নেপাতিলে মই কাৰ বাৰ্থডে পাতিম? আৰু তোৰ লেখীয়া এজনী বাক সকলোকে দিয়ক, সেইটোৱেই মই ভাবোঁ। বা, এটা কথা ক'ম, তই বেয়া পাবি নেকি? নাপাওঁ ভণ্টি, কচোন। বা, মই তোক কেইটামান পইচা দি থৈ যাম, তই ভিনদেউক কিবা এটা কৰিবলৈ কবি। আৰু তোৰোতো মন যায় ভালকৈ থাকিবলৈ, তেতিয়া ভিনদেউৱে কিবা এটা কৰিলে চিন্তা নাই আৰু, নহয়নে? তই আকৌ বেয়া পাইছ নেকি বা? মই তোক জন্মদিনৰ উপহাৰ বুলিহে দিম। মই আকৌ ধনী দেখুৱাই পেলাই তোক দুখীয়া বুলি সেই পইচাকেইটা দিয়া বুলি নাভাবিবি আকৌ। তই বেয়া পাইছ ন বা? হ'ব দে, একো নাই, মই সেইদে ভবা নাই। কিন্তু ভিনদেউৱে বেয়া পাই যদি? তই ভিনদেউক এইদে কবি যে ভণ্টিয়ে মোক জন্মদিনত এইকেইটা পইচা দি থৈ গৈছে, আমি কিবা এটা ভাল কাম কৰোঁ। হ'ব দে। হাৰে, আকৌ তই কিয় কান্দিছ বাৰু? হা? নাই দুখ লাগিছে। ঘৰখনৰ যিজনী ছোৱালীয়ে ঘৰখনৰ একো এটা কথা বুজি নাপাইছিলে, সেই ছোৱালীজনী আজি বায়েকৰ কথা বুজি পাইছে, বায়েকৰ মনৰ কথা বুজি পাইছে। সেইটোতে দুখ লাগিছে। বা, হ'ব দে, ময়ো বোৱাৰী নহয় কাৰোবাৰ ঘৰত, এইবোৰ কথা মই বুজি পোৱা হৈছোঁ। আৰু শুন, মই তোলৈ কেইযোৰমান কাপোৰ লৈ আহিছোঁ, ভিনদেউলৈও আনিছোঁ, তহঁত দুটাই পিন্ধিবি, ধুনীয়াকৈ ৰেডি কৰি আনিছোঁ। মই যাওঁগৈ দে, পাৰিলে কেতিয়াবা আমাৰ ঘৰলৈ যাবিচোন। যাম দে ভণ্টি, কিন্তু লাজ লাগে। আমি দুখীয়া মানুহ যে, তহঁতৰ দৰে ধনী মানুহৰ ঘৰলৈ যাবলৈ বৰ লাজ লাগে। বা,
তেনেকৈ নকবি। ধনী দুখীয়া বুলি একোৱেই কথা নাই। সকলো মানুহ সমান। কাৰোবাৰ টকা পইচা থাকিব পাৰে, কাৰোবাৰ নাথাকিব পাৰে। সকলো সুখতেই থাকে ন। তই সেইবোৰ কথা নকবি। আৰু কেতিয়াবা কেতিয়াবা নহয়, যাবি এই মুঠতে মোৰ ঘৰলৈ। তই গ'লেহে বুজি পাবি যে অভয়হঁতৰ ঘৰখন কেনেকুৱা। হ'ব দে। ভৈনীয়েকে বায়েকক জন্মদিনত দিয়াত পইচাৰে বায়েকে এখন দোকান খুলিলে আৰু তেওঁলোকৰ অৱস্থা পাতি এতিয়া বহুত ভাল হ'ল। আৰু তেওঁলোকৰ মাজলৈ এটি কন্যা সন্তানো আহিলে। এতিয়া তেওঁলোক বহুত সুখী।